হেল্ল' ৰাইজ চাওক আজি এটা কথা ক'ব বিচাৰিছোঁ যে হেমন্ত বিশ্ব ডাঙৰীয়া মামা বুলি কওঁ আমি সকলোৱে মৰমতে তেখেতে আমাৰ অসমখনৰ কাৰণে কি কৰিলে না জুবিন দাক আজিলৈকে ন্যায় দিব পাৰিলে না কিবা অসমখনৰ কাৰণে কিবা কৰিলে কেৱল উৎখাতৰ নামত জাতিভেদ বিভাগ কৰিছে আৰু গোটেইগাল মানে কি কৰিছে এফালৰ পৰা বিকি আছে আম্বানীয়ে আদানীৰ হাতত নিজে কমিশ্যনটো লৈ আছে বাকী ৰাইজ মৰিলে আৰু সেই সাধাৰণ মানুহক দি থৈ দিছে নহয় টোপটো এই বৰশীৰ আগত যিটো দিয়ে ন টোপ জাতি ধৰ্মৰ টোপটো সেইটো দি থৈ দিছে আৰু বিন্দা সাধাৰণ মানুহ আমিবিলাকতো আৰু ক'বই নালাগে মহাজ্ঞানী মহাপণ্ডিত চ' মেইন কথাটো হ'ল আম্বানী আদানীক যে 1000 কোটি টকাৰ কণ্ট্ৰেক্টটো দি পেলাই যে তেওঁ নিজে যে 500-300 কোটি টকা যে নিজে পকেটত ভৰাই থৈছে সেইটো কোনে ক'ব তাতোকৈ ডাঙৰ কথা আজি ভাৰতৰ চবতছে যদি ধনী CM বুলি কওঁ তো মামাৰ নামটো আহে তেওঁৰ মানে যিটো অফিচিয়েল ডকুমেণ্টছত 17 কোটি টকা তেওঁৰ নেটৱৰ্থ কিছুমানত 717 কোটি টকা বুলি কয় আৰু বেনামী কিমান আছে আমি ক'বই নালাগে চবেই জানো ৰিণিকী ভূঞা বাইদেউৰ নামত আজি যিমানখিনি সম্পত্তি আছে গোটেই অসমখন বিকিলেও কিজানি ইমান নহ'ব নডাউট কথাটো কৈছোঁ আপাৰ লোৱাৰ এইবিলাক মানে কথাটো কৈছোঁ ন অকণমান বুজিব লাগে কেছবিলাক আমি বান্দৰক কল খুৱাই পেলাই যিটো নোচোৱা বুলি কয় ন চাৰ্কাছত আমি চাৰ্কাছত নাচি আছোঁ বান্দৰ হয় আমি এই টোপটো দিছে কলটো দিছে জাতি ধৰ্ম তাকে লৈ নাচি আছোঁ বেছিদিন নাই কিন্তু মোমাই আৰু বদনৰ দৰে এখেতো যে যাব সেইটো গেৰাণ্টি কিন্তু তেতিয়ালৈকে কিন্তু অসমখন ঠান বান হৈ যাব নাথাকে হয়তো নৰ্থ ইষ্টটো নাথাকিব পাৰে এওঁৰ যিটো কাণ্ড কাৰখানা কাৰণ বেলেগক ইনফ্লুৱেঞ্চ কৰে বেলেগ CMক দাবী ধমকি দিব জুবিন দাক দাবী ধমকি দিছে এটা সময়ত তো মুখবিলাক বন্ধ কৰি দিছে ন আজি মিডিয়াক কিনি লৈছে তেওঁ মিডিয়াৰ মুখ বন্ধ কিয় পইচা দি এইবিলাক ক'ব নালাগে শিকাব নালাগে চবেই জানে গতিকে বস্তুবিলাক অকণমান বুজিব লাগে ৰাজনৈতিক দল মানে এখন সমাজ নহয় আৰু এখন সমাজ মানে এখন ৰাজ্য এখন ষ্টেট নহয় এখন দেশ নহয় গতিকে বহুত কিবাকিবি থাকে বহুত কিবাকিবি সংমিশ্ৰণত একোখন সমাজ গঢ়ি উঠে একোখন ৰাজ্য ভাষুকলমে চলি থাকে এখন দেশ চলি থাকে তাৰে মাজত এনেকুৱা একোটা শুকুনি মামা এনেকুৱা একোটা কি বুলি কয় তোমাৰ এই যিকেইটা মামা আৰু বদন বৰফুকনেই হওক কিবাই হওক এই মামাকেইটা আহি পেলাই কংস মামা এইকেইটা আহি পেলাই গোটেই শেষ কৰি পেলাই গতিকে মই ৰাইজ আপোনালোকক এইটোৱে মানে আগ্ৰহ কৰিছোঁ এইটোৱে মই অনুৰোধ জনাইছোঁ অকণমান বিচাৰ বিবেচনা কৰি চাওক আৰু সময় থাকোঁতে যদি নাচায় ন আপোনালোক কিন্তু পেটে মাৰি পেলাব আপোনালোকক মৰাটো মৰিছে থকাখিনিও মৰিব যিখিনি আছে মই কৈ দিলোঁ ইটছ এ ৱাৰ্ণিং ঠিক আছে বেছি নকওঁ আজি থেংক ইউ ধন্যবাদ মনত ৰাখিব কথাখিনি